আজি বৰপেটা কীৰ্তন ঘৰৰ হুৱেৰী উৎসৱ গতিকে হুৱেৰী উৎসৱ যেহেতু আজি এই দৌল উৎসৱৰ সামৰণিৰ দিন আজিৰ যি পৰম্পৰাগত কাৰ্যসূচীসমূহ আছে আজি শ্ৰীকৃষ্ণ অৰ্থাৎ কলীয়া ঠাকুৰক কালি নিশায়ে দেউলৰ পৰা নমোৱা হৈছে পুনৰ যিটো কীৰ্তনঘৰৰ কাঠিলৈকে ৰখা হৈছে গতিকে তাৰ পিছতে বৰপেটাবাসীয়ে ইজনে সিজনৰ গাত ফাকু সানিছে হোলী সানিছে আৰু বৰপেটাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে কালি নিশা 2:30 বজা 3 বজা পৰ্যন্ত আচলতে ইয়াৰ যিসকল ডেকা আছে তেওঁলোকে হোলী খেলিছে আৰু আজিও ইজনে সিজনৰ গাত ফাকু খেলিব তাৰ পিছতে পৰম্পৰাগত ৰীতি অনুযায়ী কলীয়া ঠাকুৰে ঘুনুচা গৃহলৈ যাব ঘুনুচা গৃহৰ পৰা উভতি অহাৰ সময়তে লক্ষ্মীয়ে বাধা দিব যি ধৰণৰ পৰম্পৰা ৰীতি আছে এই হুৱেৰী উৎসৱৰ সেই উৎসৱৰ ৰীতিসমূহ পালিত হ'ব কিন্তু তাৰ পূৰ্বে আমি দেখুৱাব বিচাৰিছোঁ বৰ্তমান কীৰ্তন ঘৰৰ এই যি কাঠিতে আচলতে মহিলাসকল আহি উপস্থিত হৈছে তেওঁলোকে হোলী গীত পৰিৱেশন কৰিছে ৰঞ্জু বাইদেউ আছে গোপ আছে আমি তেওঁলোকৰ ওচৰলৈকে গৈছোঁ কয়লা বাবাৰ জয়ধ্বনি এইদৰে শুনি থাকিব ৰঙে ৰঙে একাকাৰ হৈ পৰিব বৰপেটাৰ কিছু সময় পিছতে আপোনালোকে দেখিব ইয়াৰ পৰিৱেশ আচলতে এক অনন্য এক পৰিৱেশত পৰিণত হ'ব এয়া মাত্ৰ আৰম্ভণিহে আইসকলে আহি হোলী আৰম্ভ কৰিছে তাৰ পিছতে ইয়াত ডেকা যিসকল দল আছে হোলীৰ তেওঁলোকে আহি হোলী গীত পৰিৱেশন কৰিব আচলতে বৰপেটাৰ প্ৰতিগৰাকী ডেকা গাভৰু কিশোৰ শিশু পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ সকলোৱে হোলী গীতৰ সুৰ মূৰ্ছনা তুলি পৰিৱেশ মুখৰিত কৰি ৰাখে বিশেষকৈ হুৱৰীৰ দিনটোত যিটো পৰিৱেশৰ সৃষ্টি হয় বৰপেটা কীৰ্তন ঘৰৰ সেয়া একক অনন্য আৰু ব্যতিক্ৰমী তাৰ কোনো তুলনা নাই সেই অতুলনীয় পৰিৱেশৰ মাজলৈ আমি আপোনালোকক লৈ যাম বাইদেউ আৰু এটা হোলী গীত আমি কি গাম এতিয়া
হোলী গীত আমি শুনিম হোলী গীত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ ৰচিত হোলী গীতৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত অম্বিকাগিৰি ৰায় চৌধুৰী পুৰুষোত্তম দাস হওক প্ৰসন্নলাল চৌধুৰী তেওঁলোকৰ নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ মাধৱদেৱ গুৰুজনা বিৰচিত এটি হোলী গীত আৰু এইদৰে হোলী গীতৰ পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈ গৈছে কুৱেৰী দিনটোত গতিকে সামগ্ৰিকভাৱে আমি আপোনালোকক এই ছবিখন লৈ যাম এই আৰম্ভণি দিনটোৰ এনেধৰণৰ হোলী গীতৰ মূৰ্ছনা সুৰেৰে আকাশ বতাহ মুখৰিত হৈ থাকিব বৰ্তমান এটা কীৰ্তন ঘৰৰ চৌপাশ মুখৰিত হৈ থাকিব তাৰপিছতে কীৰ্তন ঘৰৰ কলীয়া ঠাকুৰ গোসাঁই হেক্কা খাবলৈ যাব ঘুনুচা ঘৰলৈকে কলাবাৰী সত্ৰত থকা ঘুনুচা গৃহ বুলি যাক কোৱা হৈছে ঘুনুচা গৃহলৈকে যাব আৰু সেই পৰম্পৰাগত ৰীতিৰে কুৱেৰীৰ যিটো কাৰ্যসূচী সেই কুৱেৰীৰ কাৰ্যসূচী হ'ব